Hi everyone, welcome to my YouTube channel and my new vlog. তো আজি মই আকৌ আহিছোঁ বগলা মন্দিৰত। আজি অকলে আহিছোঁ। মানে লগৰ কেইটাক লগ ধৰিলোঁ, কিন্তু সিহঁতৰ বোলে ডিউটি আছে বা কিবা কিবি তেনেকুৱা আছে, তো সিহঁতৰ টাইম নাথাকে, তো সেইকাৰণে মই অকলে আহি গ'লোঁ। আৰু এতিয়া আজি এনে আহিব বহুত দেৰিয়ে হ'ল, কিন্তু শুনা পাইছোঁ আজি অলপ বৰষুণো দি আছে, তো মানুহ চানুহ ইমান এটা নাই। তো যি নহওক, ফাৰ্ষ্টতে সেৱা চেৱা কৰি লওঁ। তো আজি মনসা পূজাও হ'ব, মানে আমাৰ তাত পছৰীয়া কামাখ্যা মন্দিৰ হাজো ৰামদিয়া শুৱালকুছি আজিৰ পৰা মনসা পূজা ষ্টাৰ্ট হ'ব। তো ফাৰ্ষ্টতে বগলা মাক সেৱা কৰি লওঁ। তো এনেকৈ লাইন পাতি আছোঁ। বৰষুণ বুলিও মানে মানুহ অলপ চলপ আছে, কিন্তু এভৰি মংগলবাৰে যিমান মানুহ থাকে, তো আজি ইমান এটা মানুহ নাই, তথাপিও মানুহ আছে। এয়া চাওক, মোৰ পিছতো বহুতখিনি মানুহ আছে আগে পিছে। এইটো হৈছে আমাৰ মন্দিৰটো। তো মন্দিৰটোৰ ভিতৰত কেমেৰা নিব নিদিয়ে, সেইকাৰণে মই ইয়াৰ পৰাই দেখাই দিলোঁ। তো মোৰ পিছত এতিয়াও মানুহ আছে, আগতো বহুতখিনি মানুহ আছে। যি নহওক, বহুতখিনি জল্দি হৈ গ'ল। তাৰপিছত বগলা মাক সেৱা কৰি কিনে ইয়াতে আকৌ হনুমান বাবা আৰু মহাদেৱ বাবাক ধূপ চাকি জ্বলাইছোঁ। ভিতৰতো ধূপ চাকি জ্বলাইছিলোঁ, মানে বগলা মাৰ তাত আৰু গণেশ বাবাৰ তাত আৰু সাই বাবাৰ তাত, কিন্তু সেইবোৰ আৰু মোক কৰি দিয়া মানুহ নাই, তো সেইকাৰণে দেখুওৱা নহ'ল। মই মন্দিৰ দৰ্শন কৰিলোঁ। আজি মানুহ ইমান এটা নাই, আৰু বৰষুণো দি আছে, তো সেইটো কাৰণে ইমান এটা মানুহ মানে নাই, তো অলপ জল্দিয়ে হ'ল বাৰু। যি নহওক, এতিয়া মন্দিৰ দৰ্শন কৰা হ'ল, আৰু মই এতিয়া মানে ইয়াৰ পিছত যাম জিম। তো পিয়ৰ গড মিলটো মই মানে ইয়াতে খাই ল'ম। তো মোৰ জিম যাই পাওঁতে মিনিমাম ইয়াৰ পৰা মোৰ জিমলৈকে 20 কিলোমিটাৰমান হয়, তো আৰামছে 1 ঘণ্টামান লাগি যাব, 45 মিনিট 1 ঘণ্টা। তো মোৰ পিয়ৰ গডটো ডাইজেষ্ট হৈ যাব আৰামছে। তো জিম কৰিব মই মানে এনাৰ্জিখিনি পাম। তো মই পিয়ৰ গড মিল লৈ আছোঁ, কি লওঁ দেখাই আছোঁ। পিয়ৰ গড মিলত ল'লোঁ মই 70 গ্ৰামছ পনীৰ আৰু 30 গ্ৰাম অ'টছ আৰু 2টা কল। মানে বস্তুখিনিৰ অৱস্থা একেবাৰে নোহোৱা হৈ গৈছে, মানে ঘৰৰ পৰাই লৈ আহিছিলোঁ বেগত, সেইকাৰণে জাম্পিঙত মানে চব মানে অৱস্থা নোহোৱা হৈ গৈছে। যি নহওক, বস্তুখিনি ভিতৰত যাব লাগে। তো ধুনীয়াকৈ এতিয়া খাই লওঁ, তাৰপিছত মই যাম জিম। তো মন্দিৰৰ পৰা মই জিম আহি পালোঁ এইমাত্ৰ। বৰষুণো দি আছিল, তো 1 ঘণ্টা লাগিল। তো মোৰ পিয়ৰ গডখিনি এতিয়া ভালকৈ হজমো হ'ল। তো এতিয়া মোৰ মানে বডিত এনাৰ্জি ভালকৈ এক্সাৰচাইজ কৰিবৰ কাৰণে বডিত পুৰা এনাৰ্জি আহি গ'ল। তো এতিয়া মই আজি এক্সাৰচাইজ কৰিম। তো আজি মই কৰিম শোল্ডাৰৰ ৱৰ্কআউট। আজি ছিংগল আইটেমে কৰিম, এনেও মই ছিংগল আইটেমে কৰি আছোঁ আজি 3 মাহ ধৰি। তো আৰু আজি পূজাও আছে, তো অলৰেডি এতিয়া 10:15 হ'ল। তো মই বেছি দেৰি নকৰোঁ জিমত আজি, জল্দি ৱৰ্কআউটখিনি কৰি কিনে ইভিনিং আকৌ পূজা চাব যাব লাগিব। পূজা মানে ইভিনিং মানে কি, আৰু এতিয়া 3টা মানতে আমাৰ দেউলা আহে, তো সেইটো কাৰণে জল্দি ৱৰ্কআউট কৰোঁ। চলো। ৱাৰ্ম আপ চাইক্লিং টাইক্লিং কৰি কিনে মই শোল্ডাৰৰ কাৰণে ফাৰ্ষ্ট ৱৰ্কআউট কৰিলোঁ আৰ্নল্ড প্ৰেছ, আৰু এইটো মই কৰিলোঁ 15টা 12টা 10টাকৈ টোটেল 3টা ছেট। I spit raps like a heart attack, fast fatal heart impact, past painful scars, in fact I blast tasteful bars and packs. I back up my actions, fact don't ask, grab reactions, jacked attack with every word, then act with class as they hear me snap. I got nothing to lose, cause I fought and felt the bruise. Now I'm not the one confused, call the shots and they produce. I ain't lost, I'm finally loose, pick a new silver excuse. I need the views to boost me to a new abuse of being used. Everybody wants a piece now, y'all can rest in peace now. You're dead to me, so peace out, remember you're discreet out. Get ready for defeat now, I'm gon' make you bleed out. Listen on repeat now and weed out all the weak now. Get up and make a change, don't remember yesterday. If you got something to say, speak your mind. তাৰপিছত মই কৰিলোঁ কেবল ফ্ৰণ্ট ৰেচ, আৰু এইটো মই কৰিলোঁ 15টাকৈ, ৱেইটটো বঢ়াই টোটেল 3টা ছেট। Name, Like a soldier, I keep on moving forward, always getting closer, marching till it's over. And just like a soldier, I keep on moving forward, always getting closer, I'm marching till it's over. তাৰপিছত মই কৰিলোঁ শোল্ডাৰৰ কাৰণে বাৰবেল ফ্ৰণ্ট প্ৰেছ, আৰু এইটো মই কৰিলোঁ স্মিথ মেচিনত, আৰু এইটো মই কৰিলোঁ 15টা 12টা 10টাকৈ, ৱেইটটো বঢ়াই টোটেল 3টা ছেট। Just like a soldier, I keep on moving forward, always getting closer, marching till it's over. It's ridiculous, I'm spitting this meticulous and limitless, while others out there spitting shit got hits up on the charts and shit. I see why other artists quit, cause people don't reward good shit. They love to hate but hate to live. Society, you swing and miss, and honestly I get it, promise me you won't regret.
তাৰপিছত মই নেক্সট এক্সাৰচাইজ কৰিলোঁ ডাম্বেল চাইল্ড লেটাৰেল আৰু এইটো মই কৰিলোঁ 15টা 12টা 10টাকে ৱেইটটো বঢ়াই বঢ়াই টোটেল 3টা সেট It's obnoxious that I'm conscious, rapping honest as promise, try to harness. As an artist, stay modest, it's a long quest, I will not quit till 10,000 people going off when I drop this. I gotta make it now, swear to God I'm breaking out, swear to God I'm... তাৰপিছত মই নেক্সট এক্সাৰচাইজ কৰিলোঁ ৰেয়াৰ ডেল্টৰ কাৰণে এইটো মই পেক ডেক ফ্লাইট কৰিলোঁ ৰিভাৰ্ছ ফ্লাই আৰু এইটো মই কৰিলোঁ 15টা 15টা 12টাকে ৱেইটটো বঢ়াই বঢ়াই টোটেল 3টা forward, always getting closer. I'm marching till it's over, and just like a soldier, I keep on moving forward, always getting closer. তাৰপিছত মই এগেইন মই ৰেয়াৰ ডেল্টৰ কাৰণে আৰু এটা এক্সাৰচাইজ কৰিলোঁ ফেচ পুল আৰু এইটো মই কৰিলোঁ 15টা 12টা 10টাকে ৱেইটটো বঢ়াই বঢ়াই টোটেল 3টা সেট Always getting closer, marching till it's over, and just like a soldier, I keep on moving forward, always getting closer, marching till it's over, and just like a soldier, I keep on moving forward. তাৰপিছত মই শোল্ডাৰৰ লাষ্ট এক্সাৰচাইজ কৰিলোঁ শ্ৰাক ট্ৰেপছৰ কাৰণে আৰু এইটো মই কৰিলোঁ স্মিথ মেচিনত আৰু এইটো মই কৰিলোঁ 15টা 12টা 10টাকে ৱেইটটো বঢ়াই বঢ়াই টোটেল 3টা সেট Always getting closer, I'm marching till it's over. আৰু এইটো হৈছে মোৰ বডিৰ কাৰেণ্ট কণ্ডিশ্যন তো বডিৰ পাম্প কেনেকুৱা হৈছে বা কণ্ডিশ্যন কেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাব মানে কাটিং সেটিং এনে মই লিন গেইনিঙত আছোঁ বাৰু তথাপি আপোনালোকে কমেণ্ট কৰি জনাব যে মোৰ বডিৰ কণ্ডিশ্যন কেনেকুৱা হৈ আছে Who deceive me? Muddy hands break through the chains, go free me. Looking for change, looking for pain, pulling a mob, pushing a train. I'll never stop, stick to a lane. তো ৱৰ্কআউট খতম হ'ল তো তাৰপিছত মই পোষ্ট ৱৰ্কআউট মিল লৈ আহিছিলোঁ আজি তো আজি মই কণী নাই লোৱা পনীৰ ল'লোঁ 70 গ্ৰামছ আৰু এটা এপল আৰু 5 গ্ৰামছ ক্ৰিয়েটিন তো এইটো মই লৈ আহিছিলোঁ তো জিমতে আজি মই লৈ ল'লোঁ পোষ্টৰ ৱৰ্কআউট খতম কৰিলোঁ লাষ্ট ট্ৰাক মাৰিলোঁ আৰু আপোনালোকেও শোল্ডাৰৰ মানে গ্ৰোথৰ কাৰণে এইকেইটা ৱৰ্কআউট কৰিব পাৰে নিজৰ ৱৰ্কআউটত মানে টপ কৰিব তো যদি ভিডিওটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে মোৰ এই চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে মোৰ এনেকুৱা ধৰণৰ ভিডিও বা আপডেট আপোনালোকে মিছ নকৰে আৰু যদি আপোনালোকৰ মনত কিবা কুৱেশ্যন বা সুধিব লগা আছে তেনেহ'লে মোৰ ইনষ্টাগ্ৰাম আইডি লিংক ইয়াত দি দিছোঁ আপোনালোকে মোক তাত ফ'ল' কৰিব পাৰে আৰু মোক কুৱেশ্যন সোধক মই আপোনালোকৰ কুৱেশ্যনৰ এনচাৰ দি দিম তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ বাই বাই